আজি হিয়াৰামঠু জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন আৰু মই বৰ্তমান উপস্থিত আছোঁ জুবিন গাৰ্গৰ যি কাহিলীপাৰা স্থিত যি বাসগৃহ আছে সেই বাসগৃহত উপস্থিত আছোঁ আৰু এই বাসগৃহতে এতিয়া একাংশ যি অনুৰাগী আছে আৰু একাংশ অনুৰাগী আহি আজি ইয়াত উপস্থিত হৈছে। কেৱল ইয়াতেই নহয়, সমগ্ৰ অসমতে তেখেতৰ অৱৰ্তমানতে আজি 53 সংখ্যক যি জন্মদিন সেই জন্মদিন উদযাপন কৰিছে সমগ্ৰ অসমবাসীয়ে। আৰু কিছু সময় পূৰ্বে যি জুবিন গাৰ্গৰ যি প্ৰতিমূৰ্তি আছিলে সেই প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল আৰু পিতৃ কপিল বৰঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গ প্ৰথমতে ভাগৱত পাঠেদি আৰম্ভ কৰিছিল আৰু কেক কাটিছিল। তাৰপিছতে উন্মোচন কৰা হৈছিল জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্তি। এই বকুল গছজোপাৰ তলতেই, যিহেতু জুবিন গাৰ্গে প্ৰকৃতিৰ লগতে বকুল প্ৰিয় আছিল বকুল, আৰু সেইবাবে আজি সেই বকুলৰ তলতে তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আৰু একাংশ এনেধৰণৰ অনুৰাগী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সেৱা লৈছে। তেখেতৰ যি প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিত আহি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি ইয়াতে এনেধৰণৰ জুবিন গাৰ্গক সুঁৱৰি নাইবা স্মৃতি ৰোমন্থন কৰি আজি এই 53 সংখ্যক জন্মদিন উদযাপন কৰিছে নাইবা পালন কৰা দেখা পোৱা গৈছে এই কাহিলীপাৰা বাসগৃহত। আৰু এয়া হৈছে জুবিন গাৰ্গৰ বাসগৃহৰ দৃশ্য। একাংশ যি অনুৰাগী আছে সেই অনুৰাগীসকল ইয়াত আহি উপস্থিত হৈছে। এতিয়া বৰ্তমান ইয়াত নাম কীৰ্তন প্ৰসংগ চলি আছে আৰু পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত আছে অনুষ্ঠানত। আৰু তেখেতো অৱশ্যে এই সময়ত শোকত ভাগি পৰা দেখা পোৱা গৈছে। নাম কীৰ্তন শুনি স্বামীক ৰোমন্থন কৰি তেখেতো ভাঙি পৰা দেখা পোৱা গৈছে। কেৱল তেওঁৱেই নহয়, সমগ্ৰ অসমবাসীয়ে আজিৰ দিনটোত তেখেতৰ অৱৰ্তমানতে আজি এনেধৰণৰ জন্মদিন পালন কৰা দেখা পোৱা গৈছে। যদিও জুবিন গাৰ্গ আমাৰ মাজত নাই, সেই অতিসপ্ত দিনটোত সকলোৱে পাহৰিব পৰা নাই। আৰু যদিও আজি জুবিন গাৰ্গ আমাৰ মাজত নাই, তথাপিও কিন্তু সেই পূৰ্বৰ দৰেই জুবিন গাৰ্গক সুঁৱৰি নাইবা জুবিন গাৰ্গৰ যি জন্মদিন সেই 53 সংখ্যক জন্মদিন পালন কৰা দেখা পোৱা গৈছে। ইয়াত বিভিন্ন বহু অনুৰাগী আহি উপস্থিত হৈছে। তেখেতসকলৰ পৰা আমি আজি এই জন্মদিনটো তেখেতসকলে কি কয় আমি জানিবলৈ বিচাৰিম। এইটো আজি যিহেতু জুবিন গাৰ্গক আমি সকলোৱে ৰোমন্থন কৰিছোঁ, আজি 53 সংখ্যক জন্মদিন, আজি তেখেত নাই তথাপিও সকলো আহি উপস্থিত হৈছে। জুবিন আছিল ঈশ্বৰ সদৃশ মানুহ, জুবিন ভগৱান হয়। জুবিনে এই মোৰ জন্মদিনত মোৰ অন্তৰাত্মাই কৈ আছে যে জুবিন আকৌ অসমতে জন্ম ল'ব। যিসকলে জুবিনক এই চক্ৰান্ত কৰি পেলাই হত্যা কৰিছে, হত্যা হোৱা নাই জুবিন আমাৰ সদায় সকলোৰে হৃদয়ত আছে। আৰু সকলোৱে আমি জুবিনক সদায় আমাৰ চকুলোৰে বাট নেদেখা হৈ গৈছোঁ। সেইজনক ঈশ্বৰে তেওঁক ন্যায় দিবই লাগিব। আৰু জুবিন ইয়াতেই জন্ম ল'ব, অসমত জন্ম লৈ জুবিনে সকলোখিনি আকৌ অসম শুদ্ধ কৰি ল'ব। জুবিন ইমান সাধাৰণ মানুহ নাছিল। আমি এতিয়া জুবিনৰ আগতে গানখিনিহে শুনিছিলোঁ, কিন্তু গানৰ অৰ্থখিনি আমি বুজি পোৱা নাছিলোঁ। এতিয়া যেতিয়া জুবিনৰ অৰ্থখিনি আমি মাহাত্যখিনি বুজি পাইছোঁ, চকুলো অনায়াসে বৈ থাকে। সেইকাৰণে ওলাই আহিছোঁ যে জুবিনৰ জন্মদিনত মই সকলোকে কওঁ, ভগৱানকো কৈছোঁ যে ভগৱান জুবিনক আকৌ অসমতে জন্ম দিয়া। জুবিন আমাৰ বুকুৰ কুটুম, জুবিন আমাৰ হিয়াৰ আমঠু। এই শব্দবিলাক সঁচায়ে বহুত যুক্তিপূৰ্ণ কথা। জুবিনৰ কোনো কথাই পেলনি যোৱা নাই। গৰিমা এগৰাকী জুবিনৰ সহধৰ্মিনী, তাই ভাগ্যৱান। তাই অসুস্থ হ'ব নালাগে, তাই মনত সাহ কৰিব লাগে। তেওঁ সাহ কৰিলে সদায় তেওঁ কি হ'ব, সেই জুবিনক পাই থাকিব। তেওঁ যদি দুখ কৰি থাকে, জুবিন সকলোতে আছে। ঈশ্বৰ সদৃশ মানুহ এজন কেতিয়াও নাইকিয়া হ'ব নোৱাৰে। আমাৰ অন্তৰাত্মাই সদায় কৈ আছে যে জুবিন আমাৰ হিয়াৰ আমঠু। জুবিন আমাৰ অসমত আকৌ জুবিন জন্ম ল'ব। যিয়ে এই অন্যায় কৰিছে আমাক ন্যায় দিবই লাগিব। কাৰণ যেনেকৈ শ্ৰীকৃষ্ণ কংসই বধ কৰিবৰ কাৰণে কিমান চক্ৰান্ত কৰিছিল, পাৰিলে জানো? কংসহে বধ হ'ল। জুবিনৰ ক্ষেত্ৰতো সেই একেই হ'ব। যিহেতু মৰিও যি উঠিছে সেয়াই হ'ল জুবিন গাৰ্গ। আজি কি ক'ব পৰা অৱস্থাতে নাই।
আবেগিক হৈছোঁ। সকলো এতিয়া ন্যায় পালে আমি ভাল পাম আৰু তেওঁক ন্যায় লাগে, আমাক ন্যায় লাগিবই। ঈশ্বৰে ন্যায় দিব, ভগৱান আছে, ভগৱানে ন্যায় দিব। ন্যায় ব্যৱস্থাটো যে আজি 3 মাহ হ'বলৈ গ'ল। নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্মৰ সদায় জবিনে যিটো প্ৰজন্মক ভাল পাইছিল, তেওঁ জানি শুনি ভাল পাইছে। তেওঁলোকৰ এইটো বহুত চোকা। এতিয়া যি নৱপ্ৰজন্ম বহুতেই চোকা, সকলোৱে ভালেই কৰিব আৰু ভাল কামেই হ'ব। গতিকে আমি সেইটো চিন্তাই নকৰোঁ। ন্যায় নিদিওঁ বুলি তেওঁলোকে সাৰি যাব নোৱাৰিব। অ'ত এটা কথা লগাই পেলাই তেওঁলোকে কেতিয়াও সাৰি যাব নোৱাৰে। ভগৱানে ন্যায় যে দিব আৰু অসমৰ ৰাইজৰ চকুলো এনেই নাযায়, কেতিয়াও এনেই নাযায়। অসমৰ ৰাইজৰ চকুলো, এই চকুলোক সদায় ন্যায় পাবই লাগিব। নিশ্চয়কৈ জুবিন গাৰ্গ এতিয়া অসমবাসীৰ বাবে নহয়, সকলোৰে বাবে এতিয়া ভগৱান সদৃশ হৈ পৰিছে আৰু যাৰ বাবে কিন্তু জুবিন গাৰ্গৰ মৃত্যুক কিন্তু সহজে মানি ল'ব পৰা নাই। আৰু এইখিনি সময়লৈকে নাইবা 3 মাহ হ'বলৈ হ'ল, কিন্তু এতিয়ালৈকে কিন্তু তেখেতৰ যি ন্যায় ব্যৱস্থা হ'ব লাগিছিলে, সেই ন্যায় ব্যৱস্থা নাইবা ন্যায়ৰ যি তদন্ত, সেই তদন্ত প্ৰক্ৰিয়া যিহেতু লেহেমীয়া গতিত চলিছে, নাইবা এতিয়া এই পৰ্যন্তলৈকে কোনো ধৰণৰ ন্যায় প্ৰসংগত যিহেতু কাৰাগাৰত আছে, কিন্তু সেই কাৰাগাৰত থকাটোৱে তেখেতে ন্যায় পোৱা নহয়। আৰু তেখেতৰ যি হত্যাৰ অভিযোগত যিকেইজন অভিযুক্তৰ নাম সাঙুৰ খাইছিলে, সেইসকল যেতিয়ালৈকে সেইসকলে উচিত শাস্তি নাপায়, তেতিয়ালৈকে কিন্তু অসমবাসীয়ে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গক হত্যা হৈছে। আৰু সেইবাবেই হয়তো আজি সমগ্ৰ অসমবাসী আজি ওলাইছে, প্ৰত্যেক স্থানতেই বহুকেইটা স্থানতে আজি জুবিন গাৰ্গৰ 53 সংখ্যক যি জন্মদিন, সেই জন্মদিন উদযাপন কৰা দেখা পোৱা গৈছে। এয়া দেখিছে এজন ব্যক্তিৰ চাৰ্টত লিখা আছে, এজন অনুৰাগী আহিছে, য'ত লিখা আছে ৰজা এজনে আছিল আৰু এজনেই থাকিব, জয় জুবিন দা। দাদা ক'ৰ পৰা আহিছে? মই বিশ্বনাথ ঘাটৰ পৰা আহিছোঁ। দাদা আমাৰ মাজত কাইগুৱাবে নাই যদিও দাদা আমাৰ প্ৰতিটো অসমীয়াৰ তেজত আছে। মই এতিয়া লগ কৰিবলৈ আহিছিলোঁ, বহুতবাৰ লগ কৰিবলৈ নাপালোঁ। তথাপিও আমাৰ দাদা প্ৰতিজন অসমীয়াৰ তেজে জীয়াই আছে আৰু জীয়াই থাকিব। আমি চবেই এটাই ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আছে যে দাদাই যিমান পাৰে অতি সোনকালে ন্যায় পাব লাগে। আজি যিহেতু 53 সংখ্যক জন্মদিন, ইয়াৰ পূৰ্বে আপোনালোকে জন্মদিন কেনেধৰণে উদযাপন কৰিছিলে জুবিন গাৰ্গৰ? আমি দাদাৰ জন্মদিনত মানে কি বিশেষ মই ইয়াত নাথাকোঁ, মই এটা সৈনিক হিচাপে মই আঁতৰত থাকোঁ। তথাপিও যেতিয়া মই ইয়াত থাকোঁ, দাদাৰ জন্মদিনত প্ৰতিটো জন্মদিনত গছ পুলিকে হওক বা ৰক্তদানেই হওক বা এনেকুৱা অনুষ্ঠানত মই ভাগ লওঁ, মানে কি দাদাক জীয়াই ৰাখিব কাৰণে। চাৰ্টত যিহেতু লিখা আছে, কি লিখা আছে এবাৰ কৈ দিব। এইটো মই নিজৰ ডাইলগ মই নিজে লিখি লৈছোঁ যে দাদা ৰজা এজনেই আছিল অসমত আৰু এজনেই থাকিব। কাৰণ আমি দাদাক ৰজা হিচাপে আমি 90 দশকৰ পৰা আজি পৰ্যন্তলৈকে আমি এনেকুৱা এজন ব্যক্তি দেখা নাইকিয়া, য'ত নেকি তেওঁৰ প্ৰতিটো গানে আমাক বহুতখিনি কথা শিকাই গৈছে, বহুতখিনি বস্তু অনুকৰণ কৰিছে। ইয়াৰ মাজতে মই এটা দাদাৰ 2-3 দিন আগত মই মানে বাইট চাইছিলোঁ, য'ত দাদাৰ পৰা এটা বস্তু শিকিব পাৰিছোঁ। আমি গুগল চাৰ্চ কৰোঁ, দাদাই কৈছিলে গুগল কি, গুগলৰ অৰ্থ দাদাই আমাক বুজাই দিছে। কিন্তু আমি গুগলত চাৰ্চ কৰোঁ, মানে যিকোনো বস্তুৰ অৰ্থ আমি চাৰ্চ কৰোঁ। তেওঁ দাদাও এনেকুৱা এজন জ্ঞানী আছিলে, গুগলৰ অৰ্থও দাদাই আমাক বুজাই দিছে। তেওঁ তেনেকুৱা আমি মহান ব্যক্তি, যিজন ঈশ্বৰ পুৰুষ, আমি ৰজা হিচাপে মানো। আমাৰ অসমত আমি নতুন প্ৰজন্মই ৰজা হিচাপে মানো। সেই ব্যক্তিজনক আমি হেৰুৱাবলগীয়া হৈছে কাইগুৱাবে নাই যদিও দাদা প্ৰতিজন অসমীয়াৰ মাজত অন্তৰে জীয়াই থাকে। ন্যায় ব্যৱস্থাটোক লৈ কি ক'ব? ন্যায় ব্যৱস্থাত আমাৰ চৰকাৰৰ ওপৰত বিশ্বাস আছে, আস্থা আছে। ন্যায় ব্যৱস্থাটো চৰকাৰে যিমান পাৰে সোনকালে আমাক ন্যায় দিয়ক, আমি তাকে চৰকাৰৰ ওপৰত অনুৰোধ কৰিছোঁ। আৰু মানে কি দাদাই ন্যায় পায়, উচিত ন্যায় পায়। আমি আমাৰ সংগঠনৰ পৰা জুবিন দাক আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ জ্ঞাপন কৰিছোঁ চেলুট্ৰি অসম প্ৰদেশৰ পৰা। আৰু আমি গোটেই অসম তথা গোটেই ভাৰতবৰ্ষ, গোটেই পৃথিৱী মৰ্মাহত আমাৰ স্বাৰ্থপৰ কাৰণে আমি তেওঁৰ আজি 53তম জন্মবাৰ্ষিক উপলক্ষে আমাৰ সংগঠনৰ অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন বিষয়ে আমি সমাগম হৈ তেওঁক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। তেওঁ আমাৰ গৰিমা বড়োৰ ওচৰত আগন্তুক দিনক আমি জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে চেলুট্ৰি অসম প্ৰদেশে প্ৰতিজ্ঞাবদ্ধ। জুবিন দাক আমি আমাৰ মনৰ মাজত ৰাখিম, আমি জুবিন দাক লৈ অসমক যাতে সদায় আমি জুবিন দাক অনুপ্ৰেৰণা হয় চেলুট্ৰি কাম কৰি যাম।